ধুবুৰীৰ পাগলাহাটত ভয়ংকৰ মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত কেইবাজন পুৰুষ মহিলা বাহ কটাক কেন্দ্ৰ কৰি মহিলাৰ শ্লীলতা হানিৰ চেষ্টা হিন্দুৰ হিন্দুত্ব আৰু মহিলাৰ সতীত্ব বজাই ৰাখি জীয়াই থকাৰ সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান ভুক্তভোগীৰ 90 বছৰীয়া বৃদ্ধাক মাৰপিট কৰাৰ লগতে দুইজনৰ মূৰত আঘাত কৰি গুৰুতৰভাৱে জখম কৰে ইতিমধ্যে পাগলাহাট আৰক্ষীয়ে দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ধৃত আটকাধীন দুজন ক্ৰমে মণ্ডল শেখ আৰু কেতকেতু শেখ দীৰ্ঘদিনৰ পৰাই ভুক্তভোগী হিন্দু পৰিয়ালটোক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাৰ অভিযোগ আছে ধৃত কেতকেতু শেখৰ বিৰুদ্ধে কোন হয় কেতকেতু শেখ কেতকেতুৰ লগত জড়িত থকা ভয়ানক দুষ্ট চক্ৰৰ দলটোক ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে নাকি লগাব পাৰিবনে দুগৰাকীকৈ হিন্দু মহিলা কাপোৰ কানি ছিঙি শালীনতা হানিৰ চেষ্টা কৰাৰ অভিযোগ আছামীগণৰ বিৰুদ্ধে চাৱাহক এই বিষয়ে এক বিশেষ প্ৰতিবেদন যোৱাকালি মোৰ মাটিত মোৰ স্বামী কিবা সিহঁতে বাঁহ কাটি আহিছিল মোৰ স্বামীকে বাধা দিয়াত সিহঁতে স্বামীৰ ওপৰত আক্ৰমণ কৰিছে তাৰপিছত মই আহি স্বামীক বচাবলৈ আহি মোক কাপোৰটো ছিঙি পেলাইছে হাতৰ চাকাটো ভাঙি পেলাইছে কোনে ভাঙি পেলাইছে কি নাম কেতকেতু শেখ আৰু ৰফিকুল ইছলাম মোৰ স্বামীক ডিঙি চিপি ধৰিছে অলপ সময়ৰ পিছত মৰি পেলাই আহত কেইজন আছিল আহত দুজন আহত হৈছে কি দিয়ে মারছে ওই যে বাহর দাও আনিছিল আপনার বা কাটিবলৈ আহিছিল জোরপূর্বক ভাবে অবৈধভাবে কাটিব আহিছিল এই মাটি টকৰ কাৰ মাটি টকা মাৰি আপনার কিমান মাটি আছে সেইটো তো আচ্ছা আপোনালোকে কেস কৰিছে কৰিছো আৰু কি কি কৰিলে কেস কৰিছো মেডিকেল কৰিছো না আসামি কেইজনক এৰেষ্ট কৰিছে নে নাই দুজনে কৰিছে বাকিবিলাক ঘূৰি আছে সাৰে কি কৰে কেইজন আছে টোটাল 3 জন আছে রফিকুল ইসলাম আছে রিঙ্কি আছে আৰু কি আহ্বান জনাব আপোনালোকে সেইটো যে আমাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা সেইটো যদি বিচাৰ কৰে সেইটো মোৰ আবেদন এই মানুহবিলাক কি তাই কেতকেতুৰ যে নাতি আছিল ৰফিকুল ইছলাম হিও আহিছিল ৰফিকুল ইছলাম আহিল তাহন মণ্ডল শেখ আছিল কেতকেতু শেখ আহিল আপোনালোকে এফআইআৰ কৰিছে আমি তাৰ পাছত ৰিঙ্কি বা ভালকি খাতুন সেই ছোৱালীজনী আহিছিল ৰিঙ্কি হ'ল আপোনাৰ নাছিৰুদ্দিনৰ ছোৱালী হয় সেই কলেজত পঢ়ে কিন্তু জ্ঞান বুদ্ধি থাকিলেও এই ক্ষেত্ৰত বহুত বেয়াই দেখিলোঁ আমি সৰুৰ পৰাই চালোঁ যে এনেকুৱা হ'ব নালাগে আমিতো কাজিয়া যোৱা নাই কিন্তু সেইকাৰণে নামানি পেলাই জোৰ জবস্তি কৰি এইখিনি কাম কৰিছে কৰাত আমিতো পাছতে ৰক্তাক্ত হৈ গ'লোঁ মূৰত মাৰিল ভাইটিৰ হৈ ফানকো মাৰিল তারপরে সৰু ভাইটিক এনে বাহৰ লাঠি দি মাৰিল ৰামপ্ৰসাদ চৰকাৰক আৰু ওই যে বাণী চৰকাৰ যে আছে মোৰ দ্বিতীয় বোৱাৰী হয় তাকো মাৰিল মোৰ মিছেছক মা গৈছিল মাকৰ কাপোৰটো ফালি দিলে সেই কেতকেতুৰ মিছেছে হয় তাৰ ল'ৰাৰ বোৱাৰী এজনে তাৰ নাতিনী এজনে এই ৰিঙ্কি ভালকি হয় তাৰপাছত আমি হয় চেষ্টা কৰিছিল যাৰ কাৰণে আমি ডিষ্ট্ৰিক্ট প্ৰধান মহামান্য আদালতৰ SP ছাৰক লৈ আমি অনুৰোধ কৰিম যে এইখিনি উচিত তদন্ত মডাম আশিষ কুমাৰ সৰকাৰ কি হৈছিল আপোনাৰ লগত মোৰ লগত যোৱাকালি 1/9/2025 যোৱাকালি সোমবাৰ আছিল পুৱা মোটামুটি 9:15 মান বজা হ'ব তাত কি হৈছে মই ঘৰতে আছোঁ পুৱাত হঠাতে যে খবৰ আহিলে এজনে দিলে যে আজি আপোনালোকৰ যিটো বাহ আছে এইটো কেতকেতু শেখে কাটিব মানুহ লৈ আহিছে সেই খবৰটো পালোঁ পোৱাৰ পাছত মই এনে এই যেনেকুৱা আছে গঞ্জি এটা গামছা পিন্ধি পেলাই মই গ'লোঁ খোজকাঢ়ি যাওঁতে কি হ'ল তাতে চালোঁ যে নহয় সেই মানুহবিলাক অৰিজিনেলি আহিছে বহুত মানুহ চাইকেলত তাত কোৰ লৈ আহিছে বাহবিলাক কাটিব তা মই সুধিলোঁ যে আপোনালোকে ইয়াত কিয় আহিছে কয় বাহ কাটিব লাগে আমি কোনে কৈছে বাহুটো হ'ল মোৰ আপোনালোকক কোনে কৈছে যে বাহু কাটিব লাগে মোৰ বাহু মইহে আপোনালোকক ক'ম তেনেহ'লেহে আহিব কয় নহয় মোক কেতকেতুয়ে আৰু আমাৰ ওই যে